কি নাজানে নেকি আৰু আগতে এটা এক্সিডেণ্ট হৈছে পটিয়াবামত আমি জানো নিশ্চয় জানো তেখেতসকলেও জানে এক্সিডেণ্ট এটা হৈছে তেখেতসকলে কিয় আজি ৰেলৱে ডিপাৰ্টমেণ্টে জনোৱা নাছিলে কিয় তেখেতসকলে জনোৱা নাই আমি ভাবোঁ তেখেতসকলৰ পূৰা দুখ আছে আজি যিটো বন মন্ত্ৰী তেখেতসকলৰ হেৰি আছে তেখেতসকলে যদি ভালকৈ তেখেতসকলৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট যিবিলাক আছে ভালকৈ ডিউটি কৰিলে হয় আজি এইটো দুৰ্ঘটনা নহ'লে হয় আমাৰ এইটো পটিয়াবতাৰ আৰু চাংজোৰাই অঞ্চলত আমি ৰাতি 1:45 ইয়াত আহি পাইছোঁহি ৰেল লাইন যেতিয়া আমি দেখা পাইছোঁ আমি কেইটা হাতী মৃত্যু হৈছে এতিয়া আমি যেতিয়া দেখা গৈছিলোঁ তেতিয়া আমি 5টা দিনত গৈছিলোঁ ৰাইট ছাইডত যিবিলাক আছে আমি দেখা নাছিলোঁ ৰাতি এতিয়া আমি আহিছোঁ আকৌ এইটো আমি ভাবোঁ আমাৰ যি অসম চৰকাৰ আছে যি আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে তেখেতে যদি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিবিলাক মানুহ আছে তেখেতসকলক ভালকৈ দায়িত্ব দিলেহেঁতেন আজি এইটো দুৰ্ঘটনা নহ'লে হয় নাই এইটো প্ৰটেকশ্যন এতিয়া নাই শেষ আৰু শেষ হোৱাৰ কাৰণে এইটো আজি দুৰ্ঘটনাটো হৈছে এতিয়া যি ট্ৰেইন চলি থাকে ট্ৰেইনটো তীব্ৰ বেগত চলে বহুত স্পীডত চলা এইটো অলপ লাহেকৈ চলিব লাগে ইয়াত যিটো ঘটনা ইয়াত হৈ থাকে প্ৰায় হৈ থাকে হাতী ট্ৰেইনৰ তলত পৰি থাকে তেতিয়া ট্ৰেইনখন চলত যাব লাগিছিল আৰু ট্ৰেইনখন যি বেগত আহিছে ৰাতি এই বেগত অহাৰ কাৰণতে এইটো এক্সিডেণ্টটো হৈছে গাফিলতি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আছে তেওঁলোকে জানি বুজি এইবিলাক কাম কৰি থকাৰ নিচিনা হৈছে আজি তাৰ এখন ৰেলৱে কৰিডৰ বুলি যিটো আছিলে তাৰ এখন ফলক নাই আৰু ট্ৰেইন যদি জনোৱা হৈছিলে তেওঁলোকে কিয় পিক আপটো নকমায় গাড়ী আজি যিমান স্পীডত আজি গাড়ী গৈছে আমি একেমুখে এই গোটেই ঘটনাটো গৰিহণা দিছোঁ আমাক ইয়াৰ উচিত তদন্ত লাগে এইভাৱে লাগে ইয়াত কিয় গাড়ীত বাৰে বাৰে কোৱাৰ পিছতো গাড়ী ইমান পিক আপত যায় আৰু এটা কথা ওপৰতে মই ক'ব বিচাৰিছোঁ বানপানী হ'লে হাজাৰ মানুহ থাকেনে এই হাজাৰ মানুহ থাকিলে তেওঁলোকে পিক আপটো নকমায় ট্ৰেইনৰ কি কাৰণ আছে তেওঁলোকে চব জীৱ জন্তু পৃথিৱীৰ ওপৰতে নিব মানুহৰ পৃথিৱীৰ ওপৰতে নিব নেকি এনেকুৱা অঘটন ঘটি আছে আমাৰ এই অঞ্চলটোত প্ৰতি বছৰে হৈ আছে আজি চাওক কাজিৰঙাৰ পৰা হাতীখিনি আজিৰ দিনত নামি অহা নাই এই সমগ্ৰ কামপুৰ অঞ্চলটোত ধৰি আজি 15-20 দিন ধৰি পেলাই তেওঁলোক ঘূৰি আছে কিয় প্ৰটেকশ্যন দিব নোৱাৰিলে তেওঁলোকে ইয়াত আহি আজি চাওক বহু হাজাৰ লোকক আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি এই বিষয়ে জনাব বিচাৰিছোঁ যে আমাৰ এই মানুহখিনি চাওক আজি ফৰেষ্টে যি গাফিলতি কৰিছে নিজৰ ইচ্ছানুযায়ী মাটি খানাই ইয়াত জোখতকৈ বেছি দ কৰে যি চৰকাৰৰ নিয়ম তাতকৈ বেছি লগায় সেয়া তেওঁলোকে দেখা নাই সমগ্ৰ ঘটনা আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বুলি ভাবিছোঁ এই সমগ্ৰ হেৰিটো আৰু লগতে এজন ফৰেষ্টাৰে মোক কৈছে বোলে আমি ৰেল কোম্পানীক জনাইছোঁ ৰেল কৰ্তৃপক্ষক জনাইছোঁ কৰ্তৃপক্ষক যদি জনাইছে তেতিয়াহ'লে কিয় তেওঁলোকে গাড়ীৰ স্পীডটো নকমালে এইখন ৰাজধানীৰ দৰে এখন গাড়ী যিমান পেচেঞ্জাৰ লৈ আহিছিলে এইখন সম্পূৰ্ণ যদি বাগৰি যায় কিমান মানুহৰ আজি হতাহত হ'লহেঁতেন আমি নাই জানে চবেই জানে কিন্তু তেওঁলোকৰ গাফিলতি হৈছে বুলি ভাবিছোঁ এই 2-3 মাহ নিশ্চয় পাৰে তেওঁলোকে কেৱল টকাৰ লোভত থাকে য'ত টকা পায় তাত থাকে ইয়াত নাথাকে আজিতো বহু হৈছে তেওঁলোকৰ গাফিলতিৰ কাৰণে কিয় নোৱাৰে এইটো কৰিব এক কৰুণ দৃশ্য আপোনালোকে দেখুৱাই দিছে চাগে এইবিলাক কিমানবিলাক চাওক কি কৰুণ দৃশ্য আপোনালোকে নিজে দেখিছে